আজি মই ক'বলৈ ওলাইছো আমাৰ অসম ৰাজ্যৰ প্ৰথমৰ পৰা বৰ্তমানলৈকে মুখ্যমন্ত্ৰী কোন কোন আছিল আৰু তেওঁলোকৰ কাৰ্যকাল কিমান আছিল লগতে তেওঁলোকৰ ৰাজনৈতিক দল কোনটো আছিল আৰু এই সকলোবোৰ জানিবৰ বাবে আপোনালোকে মোৰ এই ভিডিঅ'টি প্ৰথমৰ পৰা শেষলৈকে চাওক অসমৰ প্ৰথমজন মুখ্যমন্ত্ৰী আছিল গোপীনাথ বৰদলৈ আৰু তেখেতৰ কাৰ্যকাল আছিল 26 জানুৱাৰী 1950 চনৰ পৰা 6 আগষ্ট 1950 চনলৈকে আৰু তেখেতৰ ৰাজনৈতিক দল আছিল ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ আৰু অসমৰ দ্বিতীয়জন মুখ্যমন্ত্ৰী হৈছিল বিষ্ণুৰাম মেধি তেখেতৰ কাৰ্যকাল আছিল 9 আগষ্ট 1950 চনৰ পৰা 27 ডিচেম্বৰ 1957 চনলৈকে আৰু তেখেতৰ ৰাজনৈতিক দল আছিল ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ আৰু অসমৰ তৃতীয়জন মুখ্যমন্ত্ৰী হৈছিল বিমলা প্ৰসাদ চলিহা তেখেতৰ কাৰ্যকাল আছিল 28 ডিচেম্বৰ 1957 চনৰ পৰা 6 নৱেম্বৰ 1970 চনলৈকে তেখেতৰ ৰাজনৈতিক দল আছিল ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ আৰু অসমৰ চতুৰ্থজন মুখ্যমন্ত্ৰী হৈছিল মহেন্দ্ৰ মোহন চৌধুৰী তেখেতৰ কাৰ্যকাল আছিল 11 নৱেম্বৰ 1970 চনৰ পৰা 30 জানুৱাৰী 1972 চনলৈকে আৰু তেখেতৰ ৰাজনৈতিক দল আছিল ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ আৰু অসমৰ 5 নম্বৰ মুখ্যমন্ত্ৰীৰ আসনত বহিছিল শৰৎ চন্দ্ৰ সিনহা তেখেতৰ কাৰ্যকাল আছিল 31 জানুৱাৰী 1972 চনৰ পৰা 12 মাৰ্চ 1978 চনলৈকে আৰু তেখেতৰ ৰাজনৈতিক দল আছিল ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ আৰু অসমৰ 6 নম্বৰ মুখ্যমন্ত্ৰী গৰাকী আছিল গোলাপ বৰবৰা তেখেতৰ কাৰ্যকাল আছিল 12 মাৰ্চ 1978 চনৰ পৰা 4 ছেপ্টেম্বৰ 1979 চনলৈকে তেখেতৰ ৰাজনৈতিক দল আছিল জনতা পাৰ্টি আৰু 7 নম্বৰ মুখ্যমন্ত্ৰী গৰাকী আছিল যোগেন্দ্ৰ নাথ হাজৰিকা তেখেতৰ কাৰ্যকাল আছিল 9 ছেপ্টেম্বৰ 1979 চনৰ পৰা 11 ডিচেম্বৰ 1979 চনলৈকে আৰু তেখেতৰ ৰাজনৈতিক দল আছিল জনতা পাৰ্টি আৰু অসমৰ 8 নম্বৰ মুখ্যমন্ত্ৰী গৰাকী হৈছিল ছৈয়দা আনোৱাৰ টাইমুৰ তেখেতৰ কাৰ্যকাল আছিল 6 ডিচেম্বৰ 1980 চনৰ পৰা 30 জানুৱাৰী 1981 চনলৈকে আৰু তেখেতৰ ৰাজনৈতিক দল আছিল ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ আৰু পোনপ্ৰথমবাৰৰ বাবে অসমৰ মুছলিম মহিলা মুখ্যমন্ত্ৰী তেখেত হৈছিল আৰু 9 নম্বৰ মুখ্যমন্ত্ৰী গৰাকী আছিল কেশৱ চন্দ্ৰ গগৈ তেখেতৰ কাৰ্যকাল আছিল 13 জানুৱাৰী 1982 চনৰ পৰা 19 মাৰ্চ 1982 চনলৈকে তেখেতৰ ৰাজনৈতিক দল আছিল ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ আৰু অসমৰ 10 নম্বৰ মুখ্যমন্ত্ৰী গৰাকী আছিল হিতেশ্বৰ শইকীয়া তেখেতৰ কাৰ্যকাল আছিল 27 ফেব্ৰুৱাৰী 1983 চনৰ পৰা 23 ডিচেম্বৰ 1985 চনলৈকে আৰু তেখেতৰ ৰাজনৈতিক দল আছিল ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ আৰু 11 নম্বৰত মুখ্যমন্ত্ৰী আসনত বহিছিল প্ৰফুল্ল কুমাৰ মহন্ত তেখেতৰ কাৰ্যকাল আছিল 24 ডিচেম্বৰ 1985 চনৰ পৰা 28 নৱেম্বৰ 1990 চনলৈকে আৰু তেখেতৰ ৰাজনৈতিক দল আছিল অসম গণ পৰিষদ আৰু 12 নম্বৰত অসমৰ মুখ্যমন্ত্ৰীৰ আসনত বহিছিল হিতেশ্বৰ শইকীয়াই তেখেতৰ কাৰ্যকাল আছিল 30 জানুৱাৰী 1991 চনৰ পৰা 22 এপ্ৰিল 1996 চনলৈকে আৰু তেখেতৰ ৰাজনৈতিক দল আছিল ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ আৰু এই হিতেশ্বৰ শইকীয়া ডাঙৰীয়াদেৱে দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰীৰ আসনত বহিছিল আৰু 13 নম্বৰত অসমৰ মুখ্যমন্ত্ৰীৰ আসনত বহিছিল ভূমিধৰ বৰ্মন তেখেতৰ কাৰ্যকাল আছিল 22 এপ্ৰিল 1996 চনৰ পৰা 14 মে 1996 চনলৈকে আৰু তেখেতৰ ৰাজনৈতিক দল আছিল ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ আৰু 14 নম্বৰত মুখ্যমন্ত্ৰীৰ আসনত বহিছিল প্ৰফুল্ল কুমাৰ মহন্ত তেখেতৰ কাৰ্যকাল আছিল 15 মে 1996 চনৰ পৰা 17 মে 2001 চনলৈকে আৰু তেখেতৰ ৰাজনৈতিক দল আছিল অসম গণ পৰিষদ আৰু এই প্ৰফুল্ল কুমাৰ মহন্তৰ দেৱে
দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰীৰ আসন শুৱনি কৰিছিল। আৰু 15 নম্বৰৰ মুখ্যমন্ত্ৰীৰ আসন শুৱনি কৰিছিল তৰুণ গগৈ। তেখেতৰ কাৰ্যকাল আছিল 18 মে 2001 চনৰ পৰা 24 মে 2016 চনলৈকে। তেখেতৰ ৰাজনৈতিক দল আছিল ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ। আৰু ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ হৈ একেৰাহে তৃতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰীৰ আসন শুৱনি কৰিছিল তৰুণ গগৈ ডাঙৰীয়াই। আৰু 16 নম্বৰত মুখ্যমন্ত্ৰী আসনত বহিছিল সৰ্বানন্দ সোণোৱাল। তেখেতৰ কাৰ্যকাল আছিল 24 মে 2016 চনৰ পৰা 10 মে 2021 চনলৈকে। আৰু তেখেতৰ ৰাজনৈতিক দল আছিল ভাৰতীয় জনতা পাৰ্টি। আৰু 17 নম্বৰত তথা বৰ্তমানৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰি আছে হিমন্ত বিশ্ব শৰ্মা। তেখেতে মুখ্যমন্ত্ৰীৰ দায়িত্বভাৰ গ্ৰহণ কৰিছিল 10 মে 2021 চনত। আৰু তেখেতৰ ৰাজনৈতিক দল হৈছে ভাৰতীয় জনতা পাৰ্টি। এয়াই আছিল বৰ্তমানলৈকে হোৱা অসমৰ মুখ্যমন্ত্ৰীসকলৰ নাম আৰু তেওঁলোকৰ কাৰ্যকালৰ লগতে তেওঁলোকৰ ৰাজনৈতিক দলৰ নাম। মই আশা ৰাখিছোঁ আপোনালোকে আজি মোৰ এই ভিডিঅ'টি চাই যদি ভাল পাইছে তেন্তে এটা লাইক কৰি দিব আৰু আগলৈ এনেদৰে ভিডিঅ'বোৰ পাবৰ বাবে মোৰ চেনেলটো এটা ছাবস্ক্ৰাইব কৰি ৰাখিব। আৰু কমেণ্ট বক্সত গৈ এষাৰ লিখক অহাবাৰ কোন ৰাজনৈতিক দলে চৰকাৰ গঠন কৰিব আৰু কোনে মুখ্যমন্ত্ৰী আসন গ্ৰহণ কৰিব। আপোনালোকলৈ বহুত বহুত ধন্যবাদ মোৰ এই ভিডিঅ'টি শেষলৈকে চাই থকাৰ বাবে। আপোনালোকক পুনৰ আন এটি ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ এৰিছোঁ। তেতিয়ালৈকে আপোনালোকে ভালে থাকক, কুশলে থাকক। জয় আই অসম, জয় হিন্দ।